অগপক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নিদিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। স্বতন্ত্ৰ দল হিচাপে এতিয়া অস্তিত্বৰ সংকটত অসম গণ পৰিষদ। অগপক সকিয়নি দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। বিটিচিত প্ৰাৰ্থী দিলে পৰিণাম ভুগিব লাগিব অগপই। বিটিচি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অনুমতি নাই অসম গণ পৰিষদৰ। শুনি হয়তো আপোনালোক আচৰিত হৈছে, পিছে এয়াই বাস্তৱ। বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ বাবে মাজত মাথো কেইটামান দিন। এই নিৰ্বাচনৰ বাবে ৰাজ্যৰ আটাইকেইটা ৰাজনৈতিক দলে চলাইছিল প্ৰস্তুতি। আঞ্চলিক দল অগপয়ো সাংগঠনিক ভেটি শক্তিশালী কৰিছিল বিটিচিত। পিছে অগপক নিৰ্বাচন খেলিবলৈ নিদিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, ঠিকেই শুনিছে, অগপই বিটিচিৰ নিৰ্বাচনত প্ৰাৰ্থী দিলে পৰাজিত হ'ব বিজেপি। সেয়ে অগপক সকিয়নি দি মুখ্যমন্ত্ৰীৰ ঘোষণা। অগপৰ প্ৰাৰ্থীৰ বাবে বিজেপি পৰাজিত হলে ২৬ত পৰিব ইয়াৰ প্ৰভাৱ। শুনক সোমবাৰে বিটিচিৰ এখন নিৰ্বাচনী সভাৰ পিছত সাংবাদিকৰ সন্মুখত কি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে মইতো যিমান মই ভাবো যে UPPLটো ডেফিনেটলি খেলিব লাগিব, BPFও খেলিবই লাগিব ইলেকশ্যন, কাৰণ তেওঁলোকে BTR তেওঁলোকৰ মেইন। মই নিজৰ দৃষ্টিভংগীৰে ভাবোঁ যে AGP দলে ইলেকশ্যন খেলাৰ আগতে চিন্তা কৰি ল'ব জিকিবৰ কাৰণে খেলিব লাগে, বিজেপিক হৰুৱাবৰ কাৰণে খেলিব নালাগে। যদি নিজে জিকে ডেফিনেটলি AGP ইলেকশ্যন খেলক, মোৰ শুভেচ্ছা আছে। কিন্তু অমুকত ইলেকশ্যন খেলি খালি বিজেপিক হৰুৱাই দিম তেনেকুৱা হ'ব নালাগে, তেতিয়া তাৰ প্ৰভাৱ বিধানসভা নিৰ্বাচনতো পৰিব। কিন্তু কৰবাত যদি AGP জিকিব পাৰে তেওঁলোক উঠক, তাত আমি আপত্তি নকৰোঁ। হয়, বিটিচিত প্ৰাৰ্থী দিলে ২৬ত পৰিণাম ভুগিব লাগিব অগপই। স্পষ্ট সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতে বাতৰি লিখা পৰ্যন্ত অগপৰ পোৱা নগ'ল কোনো প্ৰতিক্ৰিয়া। আনহাতে এই সন্দৰ্ভত BPF বিধায়ক দুৰ্গাদাস বড়োৱে প্ৰতিক্ৰিয়া দি কয়, অগপক নিৰ্বাচনত যে প্ৰতিদ্বন্দ্বিতা কৰিব নিদিয়ে আগতেই জানিছিল তেওঁ। অগপৰ কেইবাগৰাকী নেতাক এই বিষয়ে আগতে অৱগত কৰা বুলিও দাবী কৰে দুৰ্গাদাস বড়োৱে। যেহেতু অগপৰ যিসকল নেতা আছে, মই ৩০ বছৰ একেলগে আছিলো, মোৰ বন্ধু, মই তেওঁলোকক আগতেই কৈছিলো যে আপোনালোকক তাত নিৰ্বাচন খেলিব নিদিয়ে, মই কৈছিলো। আৰু তেওঁলোকে খেলিম বুলি প্ৰস্তুতি চলাইছে, যথেষ্ট তেওঁলোকে AGPয়ে সমৰ্থন পাইছে, ৰাইজৰ সমৰ্থন পাইছে। আনকি তেওঁলোকে প্ৰথম নিৰ্বাচনতে ২০০৫ চনত মুদৈবৰী চিটটো অসম গণ পৰিষদ দলে বিজয়ী হৈছিল। তাৰ পৰা তেওঁ বিজয়ী হৈ ৫ বছৰ কাৰ্যকাল কটাইছে। গতিকে অসম গণ পৰিষদক খেলিব নিদিয়া কাৰণটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অকপতে স্বীকাৰ কৰিছে, তেওঁলোকে খেলিলে বহু চিটত ভাৰতীয় জনতা পাৰ্টীয়ে হাৰিব। গতিকে এতিয়া বলটো অসম গণ পৰিষদ দলৰ কোৰ্টত। তেওঁলোকে তেওঁলোকৰ দলৰ যোৱা দীঘলীয়া কাৰ্যকাল BTADত অসম গণ পৰিষদ দলে সাংগঠনিক কাম কাজ কৰা নাই, নকৰা স্বত্বেও তেওঁলোকৰ যথেষ্ট সমৰ্থক আছে। আজিৰ দিনটোত তেওঁলোকে আগবাঢ়ি যোৱাৰ পিছত অসম গণ পৰিষদ দলে আঞ্চলিকতাবাদৰ ধ্বজা BTAD এৰিয়াত বজাই ৰাখিব পাৰিবনে নাই তেওঁলোকৰ নেতৃত্বৰ ওপৰত নিৰ্ভৰ কৰিব। এতিয়া মই যিটো কথা কৈছিলো বন্ধুসকলক, মই কোনো ৰাজহুৱা স্থানত কোৱা নাছিলো। মোৰ বন্ধু কেইবা ৪-৫ গৰাকীক যিসকল অবজাৰ্ভাৰ হিচাপে তেওঁলোকে গৈছে, মই লাগ পালে কথা বতৰা পাতো, তেওঁলোকে আমি খেলিমেই বুলি কৈছিলে। আজিৰ পিছতহে গণ পৰিষদৰ স্থিতিটো বুজা যাব যে মুদৈবৰীৰ নিচিনা চিটত তেওঁলোকে জিকি গৈছে, সেই চিটটোতো যদি অসম গণ পৰিষদে প্ৰাৰ্থী নিদিয়ে তেতিয়াহ'লে জানিব তেওঁলোকৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে সাংঘাতিক প্ৰেছাৰ আছে। উল্লেখ্য যে আঞ্চলিক দল অগপৰ নেতৃত্বত ৰাজ্যত দুবাৰকৈ গঠন হৈছিল চৰকাৰ। দুবাৰকৈ বিজেপি চৰকাৰৰ অংশীদাৰ দল অসম গণ পৰিষদ। সেই অগপৰ বৰ্তমান এই অৱস্থা। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হলেও এতিয়া বিজেপি বা মুখ্যমন্ত্ৰীৰ ওপৰত নিৰ্ভৰশীল। প্ৰশ্ন উত্থাপন হৈছে, ৰাজনৈতিক দল হিচাপে স্বতন্ত্ৰতা হেৰুৱাই পেলাইছে নেকি অসম গণ পৰিষদে? মুখ্যমন্ত্ৰীৰ সকিয়নিৰ পিছত অগপৰ নেতৃত্বই কি সিদ্ধান্ত লয় সেয়া হ'ব লক্ষণীয়। আৰু অগপৰ নেতৃত্বই যদি বিজেপিৰ নেতৃত্বক নেতা হিচাপে মানি লৈছে, তেন্তে অগপৰ তৃণমূল কৰ্মীয়ে এতিয়া কি সিদ্ধান্ত লয় সেয়াও হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।